Hello, my dear student. Welcome back to my channel, Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ 17, যেটোৰ নাম হৈছে চৰাইৰ জগত। পাঠটো পঢ়ি খুবেই ভাল লাগে। বিভিন্ন ধৰণৰ আমাৰ এই ধুনীয়া পৃথিৱীখনত বিভিন্ন প্ৰকাৰৰ যে চৰাইবোৰ আছে, কোনে কেনেদৰে বিচৰণ কৰে, কেনেদৰে খাদ্য খায়, কি আছে সকলোবোৰ এই পাঠটো তোমালোকে পাই যাবা। তোমালোকে পাঠটো পঢ়ি লবা ধুনীয়াকৈ। মই আজি প্ৰশ্ন উত্তৰসমূহ আৰু বাকি থকা ক্ৰিয়াকলাপখিনি দিবলৈ ওলাইছো। গতিকে বলাচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো আছে চাবা, পৃথিৱীত কিমানবিধ প্ৰজাতিৰ চৰাই আছে? উত্তৰ, পৃথিৱীত প্ৰায় 8700 প্ৰজাতিৰ চৰাই আছে। খ নম্বৰ, গছৰ গুটি খোৱা চৰাইৰ ঠোঁট কেনে হয়? উত্তৰ, গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান হয়। গ নম্বৰ, মৌপিয়া চৰাইয়ে কেনেকৈ ফুলৰ মৌ চুহি খাব পাৰে? উত্তৰ, মৌপিয়া চৰাইৰ ঠোঁট জোঙা আৰু বেকা, সেইবাবে সিহঁতে ফুলত ঠোঁট সুমুৱাই মৌ চুহি খাব পাৰে। ঘ নম্বৰ, কাঠৰোকা চৰাইয়ে কেনেকৈ কাঠ ৰুকে? উত্তৰ, কাঠৰোকা চৰাইৰ ঠোঁট টান আৰু জোঙা হয় বাবে কাঠ ৰুকিব পাৰে। ঙ নম্বৰ, চৰাইৰ উৰাৰ লক্ষণটো কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ, চৰাইৰ উৰাৰ লক্ষণটো ডেউকাৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰথম নম্বৰ, চৰাইৰ তৈলগ্ৰন্থি ক'ত থাকে? উত্তৰ, চৰাইৰ ফানৰ ঠিক গুৰিতে তৈলগ্ৰন্থি থাকে। 2 নম্বৰত আছে চাবা, চৰাইৰ আহাৰ অনুসৰি ঠোঁটটো কেনেধৰণে বেলেগ বেলেগ হয়? উত্তৰ, চৰাইৰ আহাৰ অনুসৰি ঠোঁটবোৰো বেলেগ বেলেগ হয়। গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান, ঠোঁটৰ আগটো সামান্য বেকা। মৌপিয়া চৰাইৰ ঠোঁট জোঙা আৰু বেকা। চিলনী, শেন আদি চৰাইৰ ঠোঁট চুটি আৰু টান বাবে সিহঁতে সোনকালে বস্তু ধৰি খাব পাৰে। কাঠৰোকা চৰাইৰ ঠোঁট টান আৰু জোঙা বাবে কাঠ ৰুকিব পাৰে। মাছৰোকা, বগলী, হাড়গিলা আদি চৰাইৰ ঠোঁট জোঙা আৰু দীঘল বাবে পানীত মাছ উলিয়াই খাব পাৰে। 3 নম্বৰ, চৰাইৰ ভিন ভিন আকৃতিৰ ডেউকাৰ বিষয়ে লিখা। উত্তৰ, চৰাইৰ ভিন ভিন আকৃতিৰ ডেউকাৰ সহায়ত উৰিব পাৰে। দীঘল আৰু জোঙা ডেউকাৰ চৰাইয়ে খুব জোৰেৰে উৰিব পাৰে। মাটিত ফুৰা চৰাইৰ ডেউকা গোটা আৰু চুটি। বহল আৰু দীঘল ডেউকাৰ চৰাই বহু দূৰ উৰিব পাৰে। 4 নম্বৰ, চৰাইৰ ঠেঙৰ গঠনৰ বিষয়ে লিখা। বেলেগ বেলেগ চৰাইৰ ঠেঙৰ গঠনো বেলেগ বেলেগ হয়। গছৰ ডালত ফুৰা চৰাইবিলাকৰ ঠেঙৰ আঙুলি গছত ভালকৈ লাগি থাকে। দলনিত থকা চৰাইবিলাকৰ ঠেং দীঘল আৰু আঙুলিবিলাকো দীঘল দীঘল হয়। 5 নম্বৰ, চৰাই কেনেধৰণে নিজক পৰিষ্কাৰ কৰি ৰাখে বুজাই লিখা। উত্তৰ, চৰাইয়ে বিভিন্ন ধৰণে নিজক পৰিষ্কাৰ কৰি ৰাখে। ৰাতিপুৱা ৰ'দ ওলাওতেই চৰাইয়ে পানীত জবৰা মাৰি গা ধুৱে। পানী ডুবি হাঁহ আদিয়ে সাঁতুৰি থাকোঁতে গা ধুৱে। কিছুমানে আকৌ বৈ থকা পানীত নামি গা ধুৱে। কিছুমানে বৰষুণৰ পানীলৈ অপেক্ষা কৰে। 6 নম্বৰ, চৰাইয়ে কেনেধৰণে গাত তেল সানে? উত্তৰ, চৰাইয়ে খহাই খহাই গাৰ বিভিন্ন অংশত তেল লগাই লয়। 7 নম্বৰ, চৰাইয়ে গাত পোকবোৰ গুচাবলৈ কি কৰে? এই পোকবোৰ মৰিবলৈ সিহঁতৰ কি কৰে বুজাই লিখা। চৰাইয়ে গাত পোকবোৰ গুচাবলৈ বালিত বাগৰে। এই পোকবোৰ মৰিবলৈ সিহঁতে পোকবোৰ মাৰিবলৈ দিনটোৰ ভিতৰত এবাৰ বালিৰ ওপৰত খেলে। 8 নম্বৰ, চৰাইয়ে কি ধৰণে আহাৰ খায় বুজাই লিখা। কিছুমান চৰাই মাটিত আহাৰ খায়, কিছুমানে গছে গছে আহাৰ খায়, কিছুমানে মৌ খায়, কিছুমানে ফল মূল বা গছৰ গুটি খায়, কিছুমানে গছত থকা পোক পৰুৱা খায়। বিভিন্ন চৰাইয়ে ক'ত ক'ত আৰু কেনেধৰণে বাঁহ সাজে বুজাই লিখা। উত্তৰ, ঘৰচিৰিকা চৰাইয়ে ঘৰৰ ছালত বাঁহ লয়। ইহঁতে খেৰ, বন, ঘাঁহ আদিৰে বাঁহ সাজে। কাঠৰোকা, হেটুলুকা, ফেঁচা আদি চৰাইয়ে গছৰ গাত ফুটা কৰি নাইবা গছৰ ঢোণ্ডত বাঁহ সাজে। 10 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা। লুপ্ত হৈছে যি বিলুপ্ত, যিটো পাবলৈ টান কঠিন। পানী আৰু মাটি উভয়তে চৰে যি উভচৰ। পানীত থাকে যি জলচৰ, বনত থাকে যি বনৰীয়া। 13 নম্বৰত, পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা চৰাইৰ বিষয়ে জানিবলৈ যত্ন কৰা। পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা চৰাই হৈছে উটপক্ষী, ঘৰচিৰিকা, জনুকা চৰাই আদি। 14 নম্বৰত আছে ভাৱ বহলাই লিখা। কিনা হাঁহৰ ঠোঁটলৈকে মংহ। ধন ভাঙি কিনি অনা হাঁহৰ অলপো মানুহে পেলাই দি নষ্ট কৰিবলৈ ইচ্ছা নকৰে। তাৰ ঠোঁটৰ মাজতো যেন মংহ থাকে। এনেভাৱে মানুহে হাঁহ এটা কাটি কুটি উলিয়ায়। আনকি খাব পৰা হ'লে কিজানি ঠোঁটটোকে পেলাই নিদিলেহেঁতেন। ঠিক সেইদৰে ধন দি কিনি অনা যিকোনো বস্তুক মানুহে এনেই পোৱা বস্তুতকৈ বেছি মূল্য দিয়ে। ইয়াৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে মূল্য দি অনা বস্তুৰ এটা সামান্য অংশত
এনেই যাবলৈ দিয়া উচিত নহয় সামান্য এনেই যোৱা মানে ধনৰ অপচয় হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ সপ্তম শ্ৰেণীৰ অসমীয়াৰ চৰাইৰ জগতৰ প্ৰশ্নোত্তৰ বাকি থকা ক্ৰিয়াকলাপখিনি আশা কৰিছো ভিডিঅটো চাই তোমালোকে ভাল পাবা আৰু ভিডিঅটোৰ পৰা লাভান্বিত হ'বা ভালদৰে পঢ়িবা আজিৰ ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো আকৌ এটি নতুন ভিডিঅৰ সৈতে লগ পাম নতুন এটা চেপ্টাৰলৈ আজিলৈ বাই বাই